নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰিয়প্তিক্স এডুকেশ্যনৰ অন্যতা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম দশম শ্ৰেণী বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 10 পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। সেই চেপ্টাৰটোত প্ৰথম টপিক পোহৰৰ প্ৰতিফলন, সেই বিষয়ে আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। তো বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পোহৰৰ প্ৰতিফলন তাক জনাৰ আগতে আমি পোহৰ কি তাক বুজিবলৈ চেষ্টা কৰোঁ। এতিয়া পোহৰ কি যদি প্ৰশ্ন আহে মনত, তেতিয়া উত্তৰটো এনেকুৱা ধৰণৰ হ'ব যে পোহৰ এবিধ শক্তি, যাৰ দ্বাৰা আমি চাৰিওপাশৰ বস্তুবোৰ দেখা পাওঁ। এতিয়া চোৱা, তোমালোকক এটা উদাহৰণ দিছোঁ। তোমালোকে যদি এটা অন্ধকাৰ কোঠালিত যোৱা, তাত কোনো পোহৰ নাই। যেতিয়া তুমি তাত টৰ্চ লাইটটো মাৰি দিবা বা টৰ্চ লাইটটোৰ সহায়ত তুমি চৌপাশটো পোহৰাই তুলিবা, তেতিয়া আমি কি দেখা পাওঁ? বস্তুবিলাক, হয় নহয়? তো কি হয়? পোহৰ এবিধ শক্তি হয়, যাৰ সহায়ত আমি বস্তুবোৰ দেখা পাওঁ। এতিয়া পোহৰ নহ'লে আমি কি বস্তুৱে দেখা নাপাওঁ। যেনেদৰে ৰাতিৰ কথা কৈছোঁ, ৰাতি আমাৰ কি হয়? পোহৰৰ পৰিমাণ সকলোতকৈ কম হয় দিনৰ তুলনাত, হয় নহয়? তো আমি বস্তুবিলাক কমকৈ দেখা পাওঁ বা অন্ধকাৰ কোঠালিত আমি বস্তুবিলাক দেখা নাপাওঁ। কিহৰ কাৰণে হয় এইটো? যে আমাৰ পোহৰ নাথাকে বা কম পৰিমাণে থাকে। বুজি পালা? তো পোহৰ কি হয় আমি গম পালোঁ। এতিয়া পোহৰৰ প্ৰতিফলন অৰ্থাৎ ৰিফ্লেকশ্যন অফ লাইট, সেই বিষয়ে জানিম আমি এই ভিডিঅ'টোত। এতিয়া পোহৰৰ প্ৰতিফলন বুলি ক'লে আমি পোহৰৰ দুটা ধৰ্ম পাম হা। পোহৰে দুটা ধৰ্ম দেখায়, এটা হ'ল পোহৰৰ প্ৰতিফলন, এটা হ'ল পোহৰৰ প্ৰতিসৰণ। এতিয়া আমি ভিডিঅ'টোত কি জানিম? যে পোহৰৰ প্ৰতিফলন কি, বুজি পালা? তো আমি এতিয়া যদি তোমালোকক এটা উদাহৰণ দিওঁ যে এটা যদি আমি পোহৰৰ উৎস লওঁ, এইটো হ'ল আমাৰ পোহৰৰ উৎস। এতিয়া পোহৰৰ উৎসৰ পৰা কি আহিব? পোহৰৰ উৎসৰ পৰা আমাৰ পোহৰ আহিব, হয় নহয়? আৰু এটা কথা মনত ৰাখিবা, পোহৰৰ উৎসত পোহৰ সদায় সৰলৰৈখিক গতিৰে গতি কৰে। মানে কি কৈছোঁ? যে সৰলৰেখাত গতি কৰে, কেতিয়াও বেকা বেকিকৈ আমাৰ পোহৰ নাযায়। সেইটো তোমালোকে মনত ৰাখিবা, বুজি পালা? এতিয়া কি ক'লে যে এটা পোহৰৰ উৎসৰ পৰা পোহৰ আহিলে, এতিয়া আমি বস্তুবিলাক কেনেদৰে দেখা পাওঁ? চোৱা, যেতিয়া পোহৰৰ উৎসৰ পৰা পোহৰ আহিব, তেতিয়া কোনোবা এটা বস্তুত সি ঠেকা খাব মানে খুন্দা খাব। খুন্দা খাই সেই বস্তুটোৰ পৰা পুনৰ প্ৰতিফলিত হৈ যেতিয়া আমাৰ চকুত পৰিব, যেতিয়া চকুত পৰিব, তেতিয়াই আমি বস্তুবিধ দেখা পাওঁ। সেইটোৱে হৈছে পোহৰৰ প্ৰতিফলনৰ ধৰ্ম। এতিয়া কোনোবাই যদি সোধে তোমাক যে পোহৰ অৰ্থাৎ কিবা এটা বস্তু আমি কিয় দেখা পাওঁ, প্ৰথম কথা হ'ল পোহৰৰ কাৰণে দেখা পাওঁ। ছেকেণ্ড কথা হ'ল পোহৰৰ প্ৰতিফলন ধৰ্মৰ কাৰণে আমি বস্তুবিধ দেখা পাওঁ। এতিয়া কি ক'লে প্ৰথমৰ পৰা আকৌ বুজোঁ যে পোহৰৰ উৎসৰ পৰা আমাৰ পোহৰ আহিলে, তাৰপিছত সেই পোহৰ আহি এটা পৃষ্ঠত ঠেকা খাই পুনৰ সি উভতি আহি আমাৰ চকুত পৰিলে, তেতিয়া আমি পোহৰ অৰ্থাৎ বস্তুবিধ দেখাৰ পালোঁ। বুজি পালা? যে পৃষ্ঠখনত খুন্দা খাব লাগিব, যোনটো আমি বস্তু দেখোঁ। এতিয়া পৃষ্ঠ বুলি ক'লে কি হয়? যে যোনটো বস্তুত খুন্দা খায়, সেই বস্তুটোত আমি এখন পৃষ্ঠ বুলি ধৰিলোঁ, আৰু সেই পৃষ্ঠখনত খুন্দা খাই আমাৰ যেতিয়া চকুত পৰিব, তেতিয়া আমি বস্তুবিধ দেখা পালোঁ। বুজি পালা? এইটোৱে হৈছে আমাৰ প্ৰতিফলনৰ ধৰ্ম, আৰু পোহৰৰ প্ৰতিফলনৰ কাৰণে আমি বস্তুবিলাক দেখা পাওঁ। এতিয়া চোৱা, তোমালোকে আমি আগৰ ক্লাছত পোহৰৰ বিষয়ে পঢ়ি আহিছোঁ। তোমালোকে যেতিয়া অষ্টম শ্ৰেণীত আছিলা, তাত সেই অষ্টম শ্ৰেণী বিজ্ঞানৰ কিতাপত পোহৰ বুলি চেপ্টাৰটোত আমি এই বিষয়ে পঢ়ি আহিছোঁ। তো তাত পোহৰৰ প্ৰতিফলনৰ আমি দুটা সূত্ৰ পাইছিলোঁ, সেইকেইটা আকৌ আমি দশম শ্ৰেণীত আকৌ পঢ়িব লাগিব। তো চোৱা, পোহৰৰ প্ৰতিফলনৰ সূত্ৰই কি কয়? যে আপতন কোণ আৰু প্ৰতিফলন কোণ, কি ক'লে? আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান হয়। এতিয়া সেই বিষয়ে আমি জানিম। তাৰ পিছৰ পইণ্টটোত কি ক'লে? যে আপতিত ৰশ্মি দাপোনৰ আপতন বিন্দুত টনা অবিলম্ব আৰু প্ৰতিফলিত ৰশ্মি সদায় একেখন সমতলতে থাকে। তেতিয়া সেই বিষয়ে জানিম বাৰু। আমি ধৰ্মকেইটা কৈ লৈছোঁ। প্ৰথম যে এইটো চিত্ৰলৈ আহোঁ। আমি এটা পোহৰৰ উৎস আছে, এইটো আমি যদি পোহৰৰ উৎস বুলি লওঁ, পোহৰৰ উৎসৰ পৰা যোনডাল ৰশ্মি আহিব, সেইডালক ক'ম আমি আপতিত ৰশ্মি। কি ক'লোঁ? আপতিত ৰশ্মি। যে পোহৰৰ উৎসৰ পৰা এখন পৃষ্ঠলৈ যোনডাল ৰশ্মি আহে, সেইডালক ক'ম আমি আপতিত ৰশ্মি। বুজি পালা? তো মই কি ক'লোঁ? পোহৰৰ প্ৰতিফলন সূত্ৰই কি কয়? যে পোহৰৰ উৎসৰ পৰা এডাল ৰশ্মি আহিব, সেইডাল এখন পৃষ্ঠত খুন্দা খাই সি আকৌ পুনৰ উভতি যাব। আৰু চোৱা, এইখন যদি আমি এখন পৃষ্ঠ বুলি ধৰোঁ, এতিয়া পোহৰ ৰশ্মি কি হ'ল? পোহৰ ৰশ্মি আহিলে, পোহৰ ৰশ্মিডালক কি ক'লোঁ? আমি আপতিত ৰশ্মি বুলি ক'লোঁ। এতিয়া পৃষ্ঠখনত খুন্দা খাই সি পুনৰ আকৌ উভতি গৈছে। চোৱা, এডাল ৰশ্মি দেখিছা কি হ'ল? যে পৃষ্ঠখনত খুন্দা খালে সি আকৌ পুনৰ উভতি গ'ল। এতিয়া তাৰ পৰা আমি কি গম পালোঁ? যে উভতি যোৱা যোনডাল ৰশ্মি আছিলে, বুজি পাইছা? সেই উভতি যোৱা ৰশ্মিডাল আপতিত ৰশ্মিডালে যোনটো কোণ আমাৰ সৃষ্টি কৰিলে, সেইটোৰ লগত সমান হয়। এতিয়া চোৱা, ভালদৰে আমি বুজিবলৈ চেষ্টা কৰোঁ। কি হ'ল? যে প্ৰথম কি ক'লোঁ? যে পোহৰ উৎসৰ পৰা এটা ৰশ্মি আহিলে,
এইডাল পোহৰৰ উৎসৰ পৰা ৰশ্মি আহিলে সেইডাল পুনৰ আকৌ উভতি গ'ল। দেখিছা হয় নহয়? তাৰপিছত যে কি ক'লে প্ৰথমটো ধৰ্মই ক'লে যে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান হয়। এতিয়া চোৱা, এখন যদি আমি পৃষ্ঠ বুলি ধৰোঁ, তাত এডাল আমি অভিলম্ব টানিলোঁ, বুজি পালা? এডাল আমি অভিলম্ব টানিলোঁ অৰ্থাৎ লম্ব টানিলোঁ। লম্ব টনা কি হ'ল যে এই যোনডাল আপতিত ৰশ্মিয়ে সৃষ্টি কৰা কোণটো আৰু প্ৰতিফলিত ৰশ্মিয়ে সৃষ্টি কৰা কোণটো দুইটাই কি হ'ল সমান হ'ল। কি কৈছে প্ৰথমটো সূত্ৰই এই দুইটা সমান হ'ব। এইটো যদি আমি আই বুলি ধৰোঁ, আপতিত ৰশ্মিয়ে সৃষ্টি কৰা কোণটোক আৰু প্ৰতিফলিত ৰশ্মিয়ে সৃষ্টি কৰা কোণটোক যদি আৰ বুলি ধৰোঁ, তেতিয়া কি হ'ব আই ইকুৱেলছ টু আৰ। এইটোৱে আমাৰ প্ৰথম ধৰ্মটো সিদ্ধ কৰে যে আপতিত ৰশ্মিয়ে অৰ্থাৎ আপতিত ৰশ্মিয়ে সৃষ্টি কৰা কোণটোক কি বুলি ক'লোঁ আপতন কোণ, আৰু প্ৰতিফলিত ৰশ্মিয়ে সৃষ্টি কৰা কোণটোক প্ৰতিফলিত কোণ অৰ্থাৎ প্ৰতিফলন কোণ। তো দুইটা সমান হয়, প্ৰথমটো ধৰ্মই কয়। তাৰপিছত চোৱা, তাৰ পিছৰ যোনটো ধৰ্ম হয় অৰ্থাৎ সূত্ৰ হয়, সেই সূত্ৰটোৱে কি কয় যে আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু তাত টনা অভিলম্বডাল সদায় একেখন সমতলতে থাকে। এতিয়া মই প্ৰথমতে কৈছিলোঁ যে পোহৰ উৎসৰ পৰা আহি এখন পৃষ্ঠত খুন্দা খাব, সেই পৃষ্ঠখনত খুন্দা খোৱাৰ পিছত আকৌ পুনৰ মাধ্যমলৈ গুচি যাব। যিকোনো মাধ্যম হ'ব পাৰে, সি বায়ু হ'ব পাৰে, পানী হ'ব পাৰে, অৰ্থাৎ খুন্দা খাই সি উভতি যাব, হয়নে? তো ছেকেণ্ড সূত্ৰটোৱে কি কয় যে আপতিত ৰশ্মি, এডাল আপতিত ৰশ্মি, এডাল প্ৰতিফলিত ৰশ্মি আৰু তাত তলা অভিলম্বডাল সদায় একেখন সমতলতে থাকে, সদায় একেখন সমতলতে থাকে। তো বুজি পালা? পোহৰৰ আমি প্ৰতিফলনৰ দুটা সূত্ৰ পালোঁ। প্ৰথমটোৱে কি ক'লে যে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান। ছেকেণ্ডটোৱে ক'লে আপতিত ৰশ্মি, দাপোণত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি সদায় একেখন সমতলতে থাকে। তো এই দুটা হ'ল আমাৰ পোহৰৰ প্ৰতিফলনৰ সূত্ৰ। বুজি পালা সকলোৱে? তোমালোকে এই চিত্ৰটো ভালদৰে চাবা, এইটোতে মানে গোটেই কনচেপ্টটো লুকাই আছে। প্ৰথম কি ক'লোঁ যে পোহৰ উৎসৰ পৰা আহিব এডাল ৰশ্মি, সেইডালে যোনটো কোণ আমাৰ সৃষ্টি কৰিব সেইটো প্ৰতিফলিত হোৱা কোণটোৰ লগত সমান হয়। ছেকেণ্ড পইণ্টে কি ক'লে যে আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু তাৰ মাজেৰে টনা অভিলম্বডাল সদায় একেখন সমতলতে থাকে। তো সেইটোৱে হ'ল পোহৰৰ দুটা সূত্ৰ, মানে পোহৰৰ প্ৰতিফলনৰ দুটা সূত্ৰ। তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে। পুনৰ তোমালোকক নেক্সট নতুন ভিডিঅ'ত লগ পাম। তো আজিলৈ বাই বাই। কিবা যদি বুজা নাই কমেণ্টত জনাবা। যিমান পাৰোঁ আজি এই পোহৰৰ প্ৰতিফলনৰ গোটেই ধৰ্মখিনি তোমালোকক বুজাবলৈ চেষ্টা কৰিলোঁ। তো আজিলৈ বাই বাই, ধন্যবাদ।